ইনচাইট আছাম চেনেলটোৰ ফালৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। এইটো হৈছে GK1 সলিউশ্যন, যি PYQ আমি দি আছোঁ ক্লাছবোৰৰ জৰিয়তে। লগতে ইয়াৰ লগতে আনুষংগিক যি গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে সেই সম্পৰ্কেও এই ক্লাছবোৰত আমি আলোচনা কৰিম। তো এইটো হৈছে ক্লাছ 2। যিসকলে ক্লাছ 1 চোৱা নাই তেওঁলোকে কি কৰিব পাৰে, প্লে'লিষ্টত গৈ পেলাই আপোনালোকে GK1 সলিউশ্যনৰ প্ৰথমটো ভিডিঅ' চাব পাৰে। ইয়াৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব পাৰিব বুলি মই আশা ব্যক্ত কৰিব পাৰোঁ। কাৰণ আপোনালোকে চালে গম পাব আৰু PYQ অসমত আহি থকা যিকোনো এক্সামত সুধি থকা প্ৰশ্নসমূহ আমি আলোচনা কৰি আছোঁ। তো আপোনালোকে যদি প্ৰথম ক্লাছটো চোৱা নাই তেনেহ'লে আপোনালোকে চাই ল'ব, কাৰণ যোনখিনি মই দি আছোঁ সেইখিনি যিকোনো এখন অসমত আহি থকা যিকোনো ওৱান ডে এক্সামৰ কাৰণে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ হ'ব। আপোনালোকে চাই পেলাই কুৱেশ্যনৰ লগত মিলাই পেলাই চাব পাৰে। PYQ হিচাপে এইখিনি বেষ্ট হ'ব। তো ইয়াৰ কাৰণে কি হৈছে, আপোনালোকে হ'ব পাৰে মোৰ এই চেনেলটো সৰু এতিয়া ষ্টাৰ্টেই কৰিছোঁ। ডাঙৰ ডাঙৰ ক্লাছবিলাকত কি হয়, আপোনালোকে PDF নাপায়, ফ্ৰীকৈ PDF নিদিয়ে তেওঁলোকে ডাঙৰ চেনেলটো চাই পেলাই বহুতে কি কৰে, ছাবস্ক্ৰাইব কৰি দিয়ে। আপোনালোকে মোৰ এই ক্লাছবিলাক আপোনালোকে চাব, যদি ভাল লাগে বুলি অনুভৱ কৰে তেতিয়াহে ছাবস্ক্ৰাইব কৰিব। মই এনে কোৱা নাই যি কৈছে ছাবস্ক্ৰাইব কৰিবই লাগিব। আৰু যদি আমাৰ লগত থাকে তেনেহ'লে গম পাব যি কৈছে আমি গুৰুত্বপূৰ্ণ বিষয়সমূহ লৈ আলোচনা কৰি আছোঁ কিনা নাই, এনেই ভিডিঅ' দিব লাগে বুলি দিছোঁ না ইয়াৰ লগতে আনুষংগিক বিষয়সমূহ আপোনালোকৰ লগত উপযোগিত হোৱাকৈ দি আছোঁ নেকি, এইখিনিও আপোনালোকে চাব। তো নেক্সট কথাটো হৈছে কিয়ৰ কাৰণে কি কৰিব লাগে, এই চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগে, সেইখিনি অলপ মই জনাই দি আছোঁ। তাৰপিছত আমি কি কৰিম, অতি সোনকালে আমি কি ক্লাছটো আৰম্ভ কৰিম। তো অসমত যিকোনো পৰীক্ষাৰ বাবে সাজু হৈ আছে যদি আপোনালোকে কি কৰিব পাৰে, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। কিয়, GK ছেশ্যন 2 আৰু ৰিজনিং আৰু মেথছ ইত্যাদি ছাবজেক্টবোৰৰ ওপৰত আমি কি কৰিম, ক্লাছ দিবলৈ ট্ৰাই কৰিম। যিমানখিনি কি হয় দিলে আপোনালোকে কি হয় উপকৃত হ'ব পাৰে। এনে নহয় যোনবিলাক কুৱেশ্যন নুসুধে বা যিকোনো বিষয়ত আমি কণ্টেণ্ট লৈ পেলাই আমি আলোচনা কৰিবলৈ গৈ আছোঁ, NCERT তথা আমি ছেবা বোৰ্ডৰ যি কুৱেশ্যনবোৰ আছে, কিতাপবোৰ আছে, সেই কিতাপৰ ওপৰত বেছ কৰি আমি গোটেই চিলেবাছ আমি ফ্ৰীকৈ দিয়াৰ ব্যৱস্থা কৰিম। জাষ্ট আপোনালোকে কি কৰিব, উৎসাহ দিয়াৰ কাৰণে আপোনালোকে যে মই কষ্ট কৰিম, সেই কষ্টটো কি হৈছে আপোনালোকে যেতিয়া ছাবস্ক্ৰাইব চাব আৰু কিছু আনকো শ্বেয়াৰ কৰিব, তেতিয়াহে ভাল লাগিব যে কৰিবলৈ এটা মন লাগিব। সেই কৰিবলৈ মন লগাৰ কাৰণে আপোনালোকে কি কৰিব, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আকৌ আপোনালোকে যদি কোনোবা এটা এক্সামত এণ্ট্ৰেঞ্চ দিব গৈ আছে, কোনোবা এটা এক্সামৰ কাৰণে, তেতিয়াও কি কৰিব পাৰে, এইটো চেনেল বেষ্ট হ'ব। আপোনালোকে যেতিয়া মই কণ্টেণ্ট দি যাম তেতিয়াহে আপোনালোকে চাব পাৰে। এটা প্লে'লিষ্টত গৈ পেলাই আপোনালোকে যিসমূহ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন লৈ আছে তাৰ বাবে গোটেইখিনি আপোনালোকে চাই ল'ব পাৰিব, প্লে'লিষ্ট চাই পেলাই। RRB গ্ৰুপ ডি, এতিয়া ময়ো কি আছে RRB গ্ৰুপ ডিৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছোঁ। অলৰেডি কি হৈছে যিমানখিনি মই কৰিছোঁ এইখিনি কি হৈছে মই তাত দিবলৈ ট্ৰাই কৰিম। বেষ্টৰ পৰা বেষ্ট আপোনালোকে মেটেৰিয়েলছ ইয়াৰ পৰাই কি হৈছে ফ্ৰীকৈ পাব। কোনো ধৰণৰ মাচুলৰ কথা ইয়াতে নাহে। আপোনালোকে ক্লাছবোৰ কৰি চাওক, যদি ভাল লাগে তেনেহ'লে কি কৰিব পাৰে, আপোনালোকে সদায় ভিজিট কৰিব পাৰে। নেক্সট NTPC, ময়ো NTPCৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছোঁ। যোৱা কি আছে টেটকামত মই বহিছিলোঁ, CTET পাছ কৰা কেণ্ডিডেট হয় মই। তাৰপিছত কি আছে আছাম পুলিচ এক্সামৰ কাৰণে যোনসকলে কি আছে প্ৰিপাৰেশ্যন চলাই আছে তেওঁলোকৰ কাৰণে কি আছে অতি বেষ্টৰ পৰা বেষ্ট হ'ব। কাৰণ আছাম পুলিচত যোনবিলাক কুৱেশ্যন সোধে অলৰেডি মই ইনক্লুড কৰি পেলাইহে এই PYQ বিলাক দি আছোঁ। নেক্সট কি আছে CTET যদি কোনোবা দিব বিচাৰে তেওঁলোকে কি কৰিব, মোৰ এই চেনেলত ভিজিট কৰিব পাৰে। কাৰণ কি আছে মই SST গোটেইখিনি চিলেবাছ কভাৰ কৰাম আৰু লগতে কি আছে CDP কৰাবলৈ ট্ৰাই কৰিম। তো আপোনালোকে এইখিনি CTETৰ যোনবিলাক কেণ্ডিডেট আছে তেওঁলোকে কি কৰিব, এটা বেলেগ এটা প্লে'লিষ্ট পাব, তাত গৈ পেলাই SST আৰু যোনসকলে কি আছে CDP কৰা মানে প্ৰয়োজনীয়তা আছে তেওঁলোকে মোৰ ইয়াৰ পৰা পাই যাব। লগতে এছামিছ ছাবজেক্টটোকো মই কি কৰিম, ক্লাছ দিবলৈ ট্ৰাই কৰিম। গ্ৰামাৰ ছেশ্যন তথা কি আছে পেডাগজিকেলি যি কুৱেশ্যন আহে এই গোটেইখিনি আপোনালোকে পাই যাব। ইয়াৰ কাৰণে আপোনালোকে এইখিনি টপিকৰ লগত যদি ৰিলেটেড আপোনালোকে প্ৰিপাৰেশ্যন চলাই আছে তেনেহ'লে কি কৰিব পাৰে, আপোনালোকে সাজু হওক যে কি আছে এই চেনেলৰ পৰা এইখিনি আপোনালোকে পাব বুলি আশা ৰাখক। আৰু অলপ সময় দিয়ক, আমি কি এটা প্লে'লিষ্টৰ জৰিয়তে আমি ক্লাছবোৰ কৰাই যাম। আপোনালোকে চাব পাৰিব, ইয়াৰ ওপৰত 100% কি হৈছে কমন অহা মানে প্ৰিপাৰেশ্যনত লগা বস্তুৱে আমি দিবলৈ ট্ৰাই কৰিম। নেক্সট আহক, আজি ক্লাছটো কি আছে গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ ভিতৰত কি আছে, প্ৰথমটো প্ৰশ্ন হৈছে দ্য আছাম সাহিত্য সভা ৱাজ ফাৰ্ষ্ট ফাউণ্ডেড ইন দ্য ইয়াৰ। এইখিনি কুৱেশ্যন কি অহা নাই নেকি অসমৰ PYQ হিচাপত? আপোনালোকে চাব কিমান এক্সামত এইখিনি কুৱেশ্যন সুধিছে, মানে হিচাপে নাই। আপোনালোকে যদি বিচাৰে তেনেহ'লে কি হৈছে আমি কণ্টেণ্ট ৱাইজো আমি সেইখিনি দিবলৈ ট্ৰাই কৰিম। তো আপোনালোকে খালি কি কৰিব লাগিব, মোৰ এই চেনেলটো যাতে কি গ্ৰ'থ কৰিব পাৰে, যাতে মই ক্লাছবোৰত দিয়াৰ সঁচা অৰ্থত মই খালি অকল কি কৈছোঁ যে কি ভিউজ লাগিব। ভিউজ নোহোৱাকৈ কি হৈছে কোনোবা এটা কাম কৰাৰ ক্ষেত্ৰত মানে ইউটিউবৰ ক্ষেত্ৰত আমাৰ অসুবিধাই হ'ব। সেইটো কাৰণে কি আছে
যেতিয়া মই কিবা এটা কাম কৰি আছোঁ সেই কামটোত যদি কোনোবাই মানে সফলতা পাইছে বুলি ভাবোঁ তেনেহ'লে কি হৈছে কামবিলাক কৰি পেলাই কি হৈছে ভাল লাগিব। তো প্ৰথম প্ৰশ্নটোৰ এনচাৰ কি হ'ব? The Assam Sahitya Sabha was first founded in the year 1912, 1917, 1953. Right answer is কি হ'ব? যোনে প্ৰিপাৰেশ্যন লৈ আছে এইখিনি কুৱেশ্যন জনাটো অতিকৈ প্ৰয়োজনীয়। এইটো ৰাইট আনচাৰ ইজ কি হ'ব? 1917. The Assam Sahitya Sabha was first founded in the year is কি হ'ব? 1917. Next question. In which year the capital of Assam shifted from Shillong to Dispur? এইটো কুৱেশ্যন কি গুৰুত্বপূৰ্ণ প্ৰশ্ন নহয় নেকি? আপোনালোকে যিসকলে অলৰেডি এক্সাম পাছ কৰি পেলাই জব কৰি আছে তেওঁলোককো পাৰিলে সুধিবচোন লাগিলে, তেনেহ'লে কি হ'ব আপোনালোকে জাজমেণ্ট কৰিব পাৰিব। কি হ'ব? ইন হুইচ ইয়াৰ দ্য কেপিটেল অফ আছাম শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ? কেতিয়া কি হৈছিল? অসমত কি ৰাজধানী আছে? বৰ্তমান দিছপুৰ আছে, বৰ্তমান ৰাজধানী হৈছে দিছপুৰ। এই দিছপুৰ ৰাজধানীটো কেতিয়াৰ পৰা কি হৈছে? শ্বিলঙৰ পৰা কি হৈছে দিছপুৰলৈ অনা হৈছিল। কেতিয়া হৈছিল? 1973. 1973 অনা হৈছিল। নেক্সট কুৱেশ্যন ইজ টোটেল নাম্বাৰ অফ ব্ৰিজেছ অভাৰ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ। অসমত কিমানটা ব্ৰিজ আছে সেইটো সোধা নাই, সুধিছে যে কি এইখিনি চাই ল'ব যে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কিমানটা ব্ৰিজ এতিয়ালৈকে আছে। কি হ'ব ৰাইট এনচাৰ ইজ বৰ্তমানলৈকে, আৰু হৈ আছে কিন্তু বৰ্তমানলৈকে কি আছে, ইয়াৰ ৰাইট এনচাৰ ইজ 6. নেক্সট কুৱেশ্যন হৈছে দ্য নাৰায়ণ সেতু কানেক্টেড দ্য কি আছে পঞ্চৰত্ন টাউন হুইচ চিটি? মানে কোনখন চিটিৰ লগত পঞ্চৰত্ন যি টাউনটো আছে সেইটোৰ লগত কি হৈছে নৰনাৰায়ণ সেতুটো কি হৈছে কানেক্ট কৰিছে। সেইখিনি কি হ'ব? কলিয়াবৰ, তেজপুৰ, বঙাইগাঁও। ৰাইট আনচাৰ ইজ যোগীগুফা। কি হ'ব? যোগীগুফা আৰু পঞ্চৰত্ন যি টাউন আছে সেইটোৰ লগত কি কৰিছে নৰনাৰায়ণ সেতুটো কি হৈছে কানেক্ট কৰিছে। নেক্সট নেক্সট কুৱেশ্যন ইজ হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা? আছাম সাহিত্য সভা ফাৰ্ষ্ট প্ৰেচিডেণ্ট কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, হেমচন্দ্ৰ গোস্বামী নাই ৰজনীকান্ত বৰদলৈ? ৰাইট এনচাৰ ইজ কি হ'ব? সকলোৱে জানে সেইটো কি হৈছে পদ্মনাথ গোহাঁই বৰুৱা। দ্য পদ্মনাথ গোহাঁই বৰুৱা ইজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা। নেক্সট কুৱেশ্যন ইজ হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ, এইটো মই কৈছে ইন এনচিয়েণ্ট টাইমছ আছাম ইজ অলছ' নোন বাই দ্য নেম অফ, যে এনচিয়েণ্ট টাইমত প্ৰাচীন অসমৰ নাম কি হিচাপে জনা যায়? কি হ'ব? কলিয়াবৰ, গুৱাহাটী, প্ৰাগজ্যোতিষপুৰ, চৰাইদেউ। ৰাইট আনচাৰ ইজ প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যন ইজ ইন হুইচ হিল টপ দ্য কামাখ্যা টেম্পল ইজ লোকেটেড? কামাখ্যা টেম্পল কোনখন পাহাৰত অৱস্থিত? নীলাচল, চিত্ৰাচল, সন্ধ্যাচল, যোগিনী হিল? ৰাইট আনচাৰ ইজ সকলোৱে জানে কি হ'ব? নীলাচল হিল। নেক্সট কুৱেশ্যন ইজ শ্ৰীমন্ত শংকৰদেৱ ৱাজ বৰ্ন ইন দ্য ইয়াৰ? কেতিয়া শ্ৰীমন্ত শংকৰদেৱৰ জন্মগ্ৰহণ হৈছিল? কেতিয়া হৈছিল? 1400. ৰাইট আনচাৰ ইজ 1449. আপোনালোকে পাৰিলে কি কৰিব স্ক্ৰিপ্ট কৰি পেলাই হ'লেও নিজে কিমানটা কৰিব পাৰি আছে কুৱেশ্যন সেইখিনিও চাই ল'ব। ৰাইট আনচাৰ ইজ 1449 হৈছিল। 1449 হৈছিল। নেক্সট দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী ৱাজ ৰিলিজড ইন দ্য ইয়াৰ? কেতিয়া কিছু ৰিলিজ কৰা হৈছিল এই ফিল্মটো? তো প্ৰথমত কি আছিল? অসমৰ প্ৰথমখন ফিল্ম জয়মতী কেতিয়া কি আছিল ৰিলিজ কৰা হৈছিল? কেতিয়া? 1932, 1945? 1945ত কি হৈছিল এইখিনি জানি ল'ব। ইয়াৰ ওপৰত আমি কিছু কণ্টেণ্ট লৈ পেলাই আমি কুৱেশ্যনবিলাক কৰাই আছোঁ যে আন্তঃৰাষ্ট্ৰীয় সংগঠন, ৰাষ্ট্ৰসংঘ ইত্যাদি কি আমি আলোচনা কৰিম, যিটো সেৱা কিতাপটো আমি আলোচনা কৰিম। সেইটো কাৰণে যিসকলে বিচাৰে ক্লাছ 6 to 12লৈকে যিমান যি বস্তু আছে ছ'চিয়েল তথা NCERT কিতাপ হওক বা সেৱা কিতাপ হওক, ইয়াৰ কাৰণে যদি প্ৰিপাৰেশ্যন ভালদৰে কৰিব বিচাৰে, যিকোনো এখন অসমৰ তথা মানে ৰাজ্যিক তথা ইণ্ডিয়ান গভৰ্ণমেণ্টৰ যি এক্সাম আছে তাৰ প্ৰিপাৰেশ্যনৰ কাৰণে ৰেডি আছে, তেওঁলোকে কি কৰিব লগত থাকিব পাৰে। ইয়াৰ ৰাইট আনচাৰ কি হ'ব? 1954, 1935? কি হ'ব? জয়মতী কি হ'ব? 1935। 1935ত কি হৈছিল? 1935ত কি হৈছিল? ভাৰত চৰকাৰ আইন আহিছিল। কি আছিল? ভাৰত চৰকাৰ আইন আহিছিল। ভাৰত চৰকাৰ আইনটো কি হৈছিল? কেতিয়া আহিছিল? 1935 চনত। একে সময়তে কি হৈছিল? জয়মতী ফিল্মটো ৰিলিজ হৈছিল। নেক্সট কুৱেশ্যন ইজ দ্য অভিৰুচি স্পৰ্টছ ডে ইজ চেলিব্ৰেটেড অন? কেতিয়া কি কৰিছে? অভিৰুচি যে স্পৰ্টছ ডে এইটো কেতিয়া উদযাপন কৰা হয়? 2 মে, 3 ছেপ্টেম্বৰ, 1 এপ্ৰিল? কি হ'ব? 3 জুলাই। ৰাইট আনচাৰ ইজ কি হ'ব? 3 ছেপ্টেম্বৰ। কি হ'ব?
3rd September. নেক্সট কুৱেশ্যন, এতিয়া অভিৰুচি দিৱসটো যে পালন কৰা হয় সেইটো কাৰ জন্মদিন উপলক্ষে সেইটো পালন কৰা হয়? কি হ'ব? ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱা উইন এ মেডেল ইন দ্য এছিয়ান গেমছ। কোনখন কেতিয়া কি কৰিছিল পাইছিল? উইন দ্য মেডেল পাইছিল, মেডেল পাবলৈ সক্ষম হৈছিল। কেতিয়া? 1953, 1946, 1975, 1966। ৰাইট এনচাৰ ইজ 1966ত কি হৈছিল? তেখেতে এই মেডেলটো পাবলৈ কি হৈছিল? সক্ষম হৈছিল। এছিয়ান গেমছৰ কি হৈছিল? মেডেল পাবলৈ সক্ষম হৈছিল ভোগেশ্বৰ বৰুৱা। আৰু তেখেতৰ হেৰিত কি কৰা হয়? অভিৰুচি দিৱস পালন কৰা হয়। নেক্সট, হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম? হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম? কি হ'ব? ইন দ্য আছাম। ৰাইট এনচাৰ কি হ'ব? পুৰন্দৰ সিং। কি হ'ব? পুৰন্দৰ সিং। এতিয়া আপোনালোকে চাব, এই যে কুৱেশ্যনবিলাক মই কৰাই আছোঁ, এইখিনি আপোনালোকে নজনাকৈ অসমৰ যিকোনো এখন এক্সামত যে বহিব তেনেকুৱা নহয় যে কিছে আপোনালোকে ফুল প্ৰিপাৰেশ্যন হৈছে, 50% হোৱা নাই। কাৰণ এইখিনি কৰাৰ পিছতহে কিছে লাহে লাহে আমি কিছে আৰু যি জানিবলগীয়া আছে সেইখিনি জানিব লাগে। এইটো কাৰণে কিছে এই ক্লাছসমূহ আপোনালোকৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব আৰু এইখিনি জানিবই লাগে। মুঠতে আপোনালোকে যদি যিসকলে প্ৰিপাৰেশ্যন কৰিছে অলৰেডি তেওঁলোকৰ লগতে কি হ'ব, যদি নতুনকৈ কোনোবা প্ৰিপাৰেশ্যন চলাই আছে তেওঁলোকে এইখিনি খবৰ ল'ব পাৰে। নেক্সট হৈছে দ্য ট্ৰেটি অফ ইয়াণ্ডাবু ৱাজ ছিংড ইন দ্য ইয়াৰ। কেতিয়া হৈছিল? ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? অকল সেইটো নহয়, কুৱেশ্যন সোধে যে কাৰ মাজত হৈছিল? যোৱা টেষ্ট এক্সামত যেতিয়া হাই স্কুল HSLC এক্সাম যি আছে টেষ্ট এক্সামত এইটো কুৱেশ্যন কেইবাবাৰো সুধিছে। যিহেতু মোৰ ষ্টুডেণ্ট আছে সেইটো কাৰণে মই কৈ আছোঁ, তেওঁলোকে সেইখিনি কুৱেশ্যন কি আছে গুৰুত্ব আছিলে। কাৰ মাজত হৈছিল? যোৱা টেষ্ট এক্সামত সেইখিনি সুধিছিলে, টেষ্ট পেপাৰত আছিলে। এইটো কি হৈছে? ইয়াতে সুধিছে যে কেতিয়া হৈছিল। কি হ'ব? 1875, 1900, 1901, 1826। ৰাইট এনচাৰ ইজ 1826ত। কাৰ মাজত হৈছিল ইয়াণ্ডাবু সন্ধি? ইংৰাজ আৰু কি আছিল? বাৰ্মিছৰ লগত কি হৈছিল? এই সন্ধিটো কৰিবলগীয়া হৈছিল। নেক্সট, হুইচ ওৱান ইজ দ্য কি আছে ফাৰ্ষ্ট এছামিজ নোবেল? ইয়াতে কি হৈছে? ফাৰ্ষ্ট নোবেল হৈছে। ইয়াতে গোটেইকেইটা কি নোবেল হয়, তাৰ ভিতৰত কি হ'ব? কোনটো কি হ'ব? ৰাইট এনচাৰ হ'ব। মিৰি জীয়ৰী, ভানুমতী, পুদুম কুঁৱৰী, সুধামাৰ উপাখ্যান। ৰাইট এনচাৰটো কি হ'ব? এইখিনি আপোনালোকে চাব। হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট এছামিজ নোবেল? ৰাইট এনচাৰ ইজ কি হ'ব? ৰাইট এনচাৰ ইজ ভানুমতী। ভানুমতী ৱাজ দ্য কি আছে ফাৰ্ষ্ট এছামিজ নোবেল। নেক্সট কুৱেশ্যন, দ্য ষ্টেট এন্থেম অ মোৰ আপোনাৰ দেশ ৱাজ ফাৰ্ষ্ট পাব্লিছড ইন দ্য মেগাজিন নেম। অ মোৰ আপোনাৰ দেশ ৱাজ ফাৰ্ষ্ট পাব্লিছড ইন দ্য মেগাজিন। কোনখন মেগাজিনত কি হৈছিল? এইখিনি কি পাব্লিছড হৈছিল? বাঁহী, জোনবিৰি, সুৰবি, জোনাকী। ৰাইট এনচাৰ ইজ কি হ'ব? এইটো সকলোৱে জানে কি হ'ব? বাঁহী। নেক্সট কুৱেশ্যন ইজ দ্য ফাৰ্ষ্ট এছামিজ মেগাজিন অৰুণোদয় ৱাজ পাব্লিছড ইন হুইচ ইয়াৰ? কেতিয়া হৈছিল? 1811, 1826, 1836, 1846। ৰাইট এনচাৰ ইজ কি হ'ব? আপোনালোকে এনচাৰ দিবলৈ ট্ৰাই কৰক। কি হ'ব? 1846। নেক্সট কুৱেশ্যন, টোটেল নাম্বাৰ অফ ডিষ্ট্ৰিক্ট বৰ্তমান কাৰেণ্ট চিটুৱেশ্যনত কি হ'ব? কাৰেণ্ট চিটুৱেশ্যন ৰাইট এনচাৰ ইজ কি হ'ব? 33, 31, 35, 22। এইটো হ'বই নোৱাৰে। কি হ'ব? টোটেল নাম্বাৰ অফ ডিষ্ট্ৰিক্ট ইন আছাম ইজ 35। যিসকল PDF বিচাৰে তেওঁলোকে কমেণ্ট কৰিব। কমেণ্ট কৰিলে মই PDFখন তেওঁলোকক ডাইৰেক্ট ইমেইল যোগে দিবলৈ ট্ৰাই কৰিম। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাৰ্ষ্ট এছামিজ টু ৰিচিভ? ফাৰ্ষ্ট এছামিজ কোন হয় যে জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে? ইন্দিৰা গোস্বামী, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ভূপেন হাজৰিকা, হেমচন্দ্ৰ বৰুৱা। ৰাইট এনচাৰ কি হ'ব? উত্তৰ দিবলৈ ট্ৰাই কৰক। ৰাইট এনচাৰ ইজ কি হ'ব? বীৰেন্দ্ৰনাথ কুমাৰ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ চুকাফা ইষ্টাব্লিছড আহোম কিং ইন দ্য চৰাইদেউ? কেতিয়া কি হৈছিল? চৰাইদেউত নিজৰ সাম্ৰাজ্য স্থাপন কৰিবলৈ সক্ষম হৈছিল। কেতিয়াতো চীনৰ মুংমাং চহৰৰ পৰা কি অসমত প্ৰৱেশ কৰিছিল? কেতিয়া চৰাইদেউত ৰাজ্য স্থাপন কৰিছিল? গোটেইখিনি জানিব লাগিব। এইখিনি আমি কনচেপ্ট ৱাইজ ক্লাছ দিবলৈ অলপ সময় ধৈৰ্য ধৰক। আমি 2 দিন 3 দিনৰ মূৰত আমি ক্লাছবোৰ আৰম্ভ কৰি আছোঁ এটা থাকে। কি হ'ব? আপোনাৰ চাওক, 1215 খ্ৰীষ্টাব্দত তেওঁ কি হৈছিল? মুংমাং অঞ্চলৰ পৰা ওলাইছিল আৰু তেওঁ আহি পাইছিল 1228ত কি হৈছিল? তেওঁ আহি পাইছিল আৰু
1253 যোনটো কি হৈছে 1253 কি হৈছিল চৰাইদেউ তেওঁ ৰাজ্য স্থাপন কৰিবলৈ সক্ষম হৈছিল। নেক্সট, মহাত্মা গান্ধী দ্য ফাৰ্ষ্ট ভিজিটেড আছাম ইন দি ইয়াৰ। তেওঁ কেতিয়া কেইবাবাৰ আহিছিলে গোটেইখিনি আহিব সেৱা কিতাপত ভালকে দিয়া আছে। মহাত্মা গান্ধী কেতিয়া আহিছিল, কোনটো ৰেভলিউচনৰ সময়ত আহিছিলে, সেইখিনিও গোটেইখিনি আমি তাত জানি ল'ম। এতিয়া কি হৈছে, কেতিয়া আহিছিল ফাৰ্ষ্ট টাইম, আৰু ফাৰ্ষ্ট টাইম যেতিয়া আহিছিল তেতিয়া কি হৈছিল, অসমত কি চলি আছিল, গোটেইখিনি আমাৰ জানিব লাগিব। ইয়াৰ পৰা কিছু গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ কি হৈছে এই টেটকমতো কিছু কুৱেশ্যন আহিছিলে। ইয়াৰ ৰাইট আনচাৰ কি হ'ব? মহাত্মা গান্ধী ফাৰ্ষ্ট ভিজিটেড আছাম ইন দ্য ইয়াৰ ইজ 1934, 1911, 1921। ইয়াৰ তিনিটাৰ ভিতৰত এটা হ'ব। ৰাইট আনচাৰ ইজ 1921। আজিৰ কাৰণে ইমানেই আছিলে। যিসকলে ক্লাছটো চাই পেলাই ভাল পাইছে তেওঁলোকে কি কৰিব, ছাবস্ক্ৰাইব কৰিব, এইটো কৰিবই, লাইক কৰিব আৰু কমেণ্ট কৰিব কি কি দিব লাগিব আপোনালোকক, কি ক্লাছ মানে ফাৰ্ষ্টত দিলে আপোনালোকে ভাল পাব, কিহৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰাইছে তলত জনাব। কোনটো এক্সামৰ কাৰণে এতিয়া আপোনালোকে এপ্লাই কৰিছে বা এপ্লাই কৰিব বুলি ভাবি আছে, আৰু কোনটো এক্সামৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন চলাই আছে। যোনসকলে মোৰ এই ভিডিঅ'টো চাই আছে তেওঁলোকে কিহৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, যদি সেইখিনি আমি গম পাওঁ তেনেহ'লে কি হৈছে সেই বিষয়ত আমি ফাৰ্ষ্ট ক্লাছখিনি আমি আগবঢ়াবলৈ ট্ৰাই কৰিম। আজিলৈকে ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পায় ছাবস্ক্ৰাইব কৰিব লগত থাকিব।